2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকৰ বাবে অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি যি লঞ্চ কৰিলে। এই আঁচনিত ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে এপ্লিকেশ্যন কৰিছে আৰু যিসকলে কৰা নাই 30 নৱেম্বৰ লাষ্ট ডেট, তেওঁলোকে কৰি ল'ব পাৰিব। কিন্তু ইয়াত এটা কথা আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লিকেশ্যন কৰিছে কিন্তু তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ বেংকৰ নিজৰ যিটো বেংক একাউণ্ট দিছে তাৰ লগত লিংক নাই, তেনে অৱস্থাত তেওঁলোকৰ পইচা আধাৰ কাৰ্ড জইন নোহোৱাৰ কাৰণে পইচাটো লাভ কৰিবলৈ সক্ষম নহ'ব। সেইবাবে যিমান সোনকালে পাৰে তেওঁলোকে নিজৰ একাউণ্টসমূহ বেংকৰ লগত ছেটিং অৰ্থাৎ এটেচ কৰি ল'ব, লিংক কৰি ল'ব, তেতিয়া তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ বেংকত পইচাটো সোমাব 2500 টকাটো। আৰু এই ৱেবছাইটটোত বহুতো অসুবিধা দেখিবলৈ পোৱা গৈছে। বহুত ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যন ভালদৰে হোৱা নাই, কিছুমানৰ ভুল হৈছে, উইথড্ৰল কৰিব পৰা নাই, উইথড্ৰল কৰিবলৈ বিচাৰিছে কিন্তু উইথড্ৰলটো ভালকৈ হোৱা নাই, আকৌ নতুনকৈ কৰিবলৈ 3 ঘণ্টা 4 ঘণ্টা এনেকৈ ওলাই আছে। তাৰ বাবে উইথড্ৰল কৰিবলৈ ট্ৰাই কৰি থাকিব, উইথড্ৰল কৰি নতুনকৈ আকৌ কৰিব পাৰিব। এপ্লিকেশ্যনখন উইথড্ৰল হোৱাৰ পাছত নতুনকৈ আকৌ আপোনালোকে নিজৰ ডকুমেণ্টছ দি আকৌ পুনৰ এপ্লাই কৰিব পাৰিব। ধন্যবাদ।